চান্দ সদাগৰৰ স্মৃতি বিজড়িত বেউলা লক্ষিন্দাৰৰ কাহিনীৰে সমৃদ্ধ ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী হয়। বতৰে কিছু বিধি পথালি কৰিছিল যদিও অতি ক্ষিপ্ৰতাৰে ইয়াত কাম চলি আছে। প্ৰায় শ ইয়াত কৰ্মচাৰীয়ে সুন্দৰ গতিত কাম চলাই গৈছে আৰু ৰাসখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে এক সুন্দৰ প্ৰচেষ্টা হাতত লৈছে এই ৰাস মহোৎসৱ কমিটিৰ যি আমাৰ হৰি মন্দিৰ প্ৰাংগণ, এই হৰি মন্দিৰ প্ৰাংগণত কমিটি অৰ্থাৎ ৰাস মহোৎসৱৰ সভাপতি প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলাকান্ত কলিতা আৰু সাধাৰণ সম্পাদক ঘনশ্যাম কলিতাৰ নেতৃত্বত সুন্দৰভাৱে ইতিমধ্যে কাম চলি আছে। মই পোনে পোনে যাব বিচাৰিছোঁ এই ৰাস মহোৎসৱ কমিটিৰ আমাৰ সম্পাদকৰ ওচৰত। আপোনালোকৰ প্ৰস্তুতি সম্পৰ্কে অকণমান কওকচোন। হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰস্তুতি সম্পৰ্কত ক'বলৈ গ'লে ইতিমধ্যে আপোনালোকে আমাৰ সাজ সজ্জা বা আমাৰ কৰ্মৰাজি দেখিছেই। এইবেলি 68 ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি আমি 70 লাখ টকা বাজেটেৰে আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। ইয়াৰ অহা 5 তাৰিখৰ 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ ইয়াত 13 দিনীয়া কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ উদযাপনৰ চিন্তা চৰ্চা কৰিছোঁ। এইবেলি বহুত ব্যতিক্ৰমী ধৰণত আমি ৰাসখনি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। যিহেতু দুখৰ মাজত আমাৰ জুবিন গাৰ্গদেৱে আমাক বহুত আঘাত দি গৈছে। জুবিন গাৰ্গদেৱৰ চিন্তাধাৰাও আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। তেখেতক শ্ৰদ্ধা নিবেদন জনাৰ কাৰণে সন্মুখভাগতে আমি তেখেতৰ মূৰ্তি স্থাপনৰ জৰিয়তে বা আমাৰ ভিতৰতো তেখেতৰ আমি প্ৰতিমূৰ্তি ৰখাৰ ব্যৱস্থা কৰিছোঁ, যাতে ভক্তবান ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰে। তাৰোপৰি অহা 5 তাৰিখে আমাৰ এই উদ্বোধনী সভা অনুষ্ঠিত হ'ব। সেই সভাতে আমি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী মাননীয় ৰণোজ পেগুদেৱক উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সাংসদ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয় কলিতা মেধিদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি নিৰ্দিষ্ট বক্তা হিচাপে নিতুমণি শইকীয়াদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। এইবুলি তেখেতসকলে আশ্বাস দিছে ইয়াত আহি আমাৰ এই উক্ত কাৰ্যসূচী সমাপন কৰিব। তেনেকৈ আমাৰ এইবেলি ৰাস মহোৎসৱত অইনবেলিৰ দৰে সাংস্কৃতিক দিশটোত আমি গুৰুত্ব দিছোঁ। তেনেকৈ অসম ভিত্তিক যাত্ৰাভিনয় প্ৰতিযোগিতাকে আদি কৰি ঘোষা নাম চৈতালি নাম প্ৰতিযোগিতাত থাকিব। তাৰে উপৰিও এইবেলি দিহানাম প্ৰতিযোগিতা হিচাপে আমি ৰাখিছোঁ, ব্যৱস্থা কৰিছোঁ। আই মাতৃসকলে যিহেতু দিহানামত বেছি গুৰুত্ব থাকে। শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা আমাৰ ইয়াত এইবাৰ আমি প্ৰতিযোগিতা হিচাপে ৰাখিছোঁ। আৰু এদিন জুবিন গাৰ্গদেৱৰ কাৰণে মহোৎসৱখন আমি মুকলি কৰি ৰাখিছোঁ। তেখেতৰে আমি ইয়াত গুণ গৰিমা বা বন্দনা থাকিব। আৰু যিহেতু ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী, তেখেতক শ্ৰদ্ধাঞ্জলি জনাৰ বাবেও আমি এদিন ছয়গাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ মঞ্চখন আমি আগবঢ়াই দিছোঁ। সেইদিনা তেখেতৰে গানৰে অনুষ্ঠান থাকিব। তেনেকৈ আমি কাৰ্যসূচীবোৰ ৰাখিছোঁ। 17 নৱেম্বৰত যিহেতু আমাৰ ৰাস মহোৎসৱৰ সামৰণি পৰিব, সেইদিনা আমি 17 নৱেম্বৰৰ সামৰণি সভাৰ মুখ্য অতিথি হিচাপে আমি সাংসদ গৌৰৱ গগৈদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি আমাৰ বিশিষ্ট ব্যক্তি কিছু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ৰাখিছোঁ। ধৰ্মীয় বিষয়ত আমাৰ স্থানীয় প্ৰশাসনৰ চাৰ্কুল বিষয়াকে আদি কৰি আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলেও আহি নিশ্চয় আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিব। এইবাৰ ৰাস মহোৎসৱৰ যি বাজেট কিমান ধাৰ্য কৰিছে? এইবিলাক আমি 70 লাখ টকা বাজেট নিৰ্ধাৰণ কৰিছোঁ। বতৰে আমাক বিধি পথালি ভালেখিনি দিছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নিশ্চয় বতৰ ভাল হ'ব। আৰু এই বতৰৰ কাৰণে আমাৰ খৰচ কিছু বাঢ়িলে এইবাৰ। আমি 70 লাখ টকাত নিৰ্ধাৰণ কৰিছোঁ, হয়তো আৰু 5-6 লাখ টকা বাঢ়িব পাৰে। হয়, মই ভিডিঅ'ত এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী আছে। এওঁলোকে দিন ৰাতি একাকাৰ কৰি যথেষ্ট কষ্ট কৰিছে। কেইবাগৰাকীও যুৱক আছে আৰু তেওঁলোকে ইতিমধ্যে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাসখনৰ যিহেতু প্ৰায় 70 লাখৰো অধিক বাজেট, মই এই ৰাসৰ বিশেষত্ব কিবা আছে নেকি? আৰু বিশেষ ইতিমধ্যে আপোনালোকৰ চেনেলত আমাৰ ৰাস মহোৎসৱৰ সম্পাদক ডাঙৰে গোটেইখিনি কথা আপোনালোকক বিতংকৈ ক'লে। কথাটো ইয়াত বিশেষত্ব বুলি বিশেষ একো নাই। ছয়গাঁৱত এটা ৰাস মহোৎসৱৰ এটা সুনাম আছে আৰু সেই সুনামটো আমাৰ বহুত ভাল লাগে। আৰু আমাৰ এই ৰাস ক্ষেত্ৰত বা আমাৰ ৰাস মহোৎসৱত আমাৰ ৰাসৰ আধ্যাত্মিকতাৰ ওপৰত আমাৰ বিশেষভাৱে জোৰ দিয়া হয়। প্ৰতি বছৰে সেই বিষয়টো আমাৰ বেছি গুৰুত্ব দিয়া হয়। আৰু সেই বিষয়টো আমি যিমান পাৰে আমাৰ প্ৰতি বিভাগে যিমান পাৰে সেই আধ্যাত্মিকতাটো আমাৰ মানে শিশুৰ জন্মৰ পৰা কৃষ্ণ জন্মৰ পৰা যেনেকৈ এটা থাকে বা এটা প্ৰক্ৰিয়া থাকে, ঠিক সেই ধৰণৰ এটা বিশেষত্ব আছে। সেইটো আমাৰ ছয়গাঁও ৰাসৰ এটা এক্সট্ৰা এটা মানে আৰু আমি এইবাৰ মানে যোৱাবাৰ আমাৰ যিহেতু
হেৰি কৰিলে এইবাৰ চৰকাৰে এইবাৰ লটাৰী উপহাৰ কুপনখন আমি ৰাইজৰ মাজত হেৰি কৰিছোঁ। আমাৰ এই খেলখন মাত্ৰ সদস্যৰ শুভাকাংক্ষীৰ বাবে আমাৰ খেলখন থাকে, ইয়াতে আমি আকৰ্ষণীয় হেৰি পুৰস্কাৰ ৰাখিছোঁ। সম্পাদক ডাঙৰীয়াই যিহেতু ক'লে যে জুবিন গাৰ্গ তথা ডক্টৰ ভূপেন হাজৰিকা দুয়োগৰাকী স্বনামধন্য শিল্পীৰে ইয়াত তেওঁলোকে স্মৰণ কৰিব আৰু জুবিন গাৰ্গৰ বিশেষ কিবা এটা কৰাৰ চিন্তা চৰ্চা কৰিছে। কেইবাটাও অনুষ্ঠানে লগ লাগি বিশেষকৈ ছয়গাঁও প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় কলিতা আছে। জুবিন গাৰ্গক আপোনালোকে কেনেদৰে কোন কোন সংগঠনে ইয়াত বিশেষভাৱে স্মৰণ কৰাৰ চিন্তা কৰিছে? হয়, যিহেতু শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত আৰু নাই, তেখেতক মানে আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ ক্ষেত্ৰত আমি ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সহযোগত তথা আমাৰ ছয়গাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ছাত্ৰ কল্যাণ ন্যাস আৰু ছাত্ৰ সন্থাৰ উদ্যোগত আমি এটি মূৰ্তি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ওলাইছোঁ আৰু প্ৰায় 1 লাখ টকাৰ বাজেটেৰে আমি এই মূৰ্তিটো স্থাপন কৰিম। হয় হয়, চাওক ইয়াত জুবিন গাৰ্গ ডক্টৰ ভূপেন হাজৰিকা তথা ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰ পৰা একেবাৰে তেওঁৰ বিভিন্ন ৰূপ দেখুৱাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব। তাৰোপৰিও অসমৰ কোনো স্থানত নোহোৱা যাত্ৰাভিনয় প্ৰতিযোগিতা এই ছয়গাঁৱৰ যিখন ৰাস মহোৎসৱৰ মূল মঞ্চ তাত দেখিবলৈ পাব। আশা কৰিম ৰাস মহোৎসৱখনে সাফল্যমণ্ডিত হ'ব।